আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আমাৰ কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা এটি বিশেষ বীমাৰ ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰা হৈছে, যাক কোৱা হৈছে শূন্য ব্যয় বীমা আঁচনি, অৰ্থাৎ জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ। আপোনালোকে এই ইঞ্চুৰেঞ্চটোৰ বাবে কোনো ধৰণৰ পইচা দিব নালাগে, কিন্তু বিনামূলীয়াভাৱে অসম চৰকাৰে আপোনাক এই বীমাটো কৰি দিব। তাৰ বাবে আপুনি এজন কৰ্মচাৰী হ'ব লাগিব। এতিয়া এই বীমাটো কি হয়? এই বীমাৰটোৰ মেইন ব্যৱস্থাটো হৈছে, যদি আপোনাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে, যদি আপুনি দুৰ্ঘটনাত স্থায়ীভাৱে পংগুত্ব হয়, অৰ্থাৎ বিশেষ স্থায়ীভাৱে মানে আপুনি অলৰচৰ কৰিব নোৱাৰা হৈ যায় বা স্থায়ীভাৱে পংগুত্ব হৈ যায়, বা আপুনি যদি বিশেষভাৱে সক্ষম হৈ পৰে, অংগ ক্ষয় হ'ল, কাম কৰিব নোৱাৰা হ'ল, এনেকুৱা ধৰণৰ হৈ পৰে, তাৰোপৰি যিকোনো বেমাৰ বা আন ঘটনাটো যদি আপোনাৰ মৃত্যু হয়, এক্সিডেণ্ট নহয় কিন্তু সাধাৰণভাৱে যদি আপোনাৰ বেমাৰতো মৃত্যু হয়, তেতিয়াহ'লে আপোনাৰ পৰিয়ালে অসম চৰকাৰৰ তৰফৰ পৰা এটি বিশেষ পইচা পাবৰ কাৰণে সক্ষম হ'ব। আৰু এই পইচাটো অকণমান পইচা নহয়, বৃহৎ অংকৰ পইচা এটি পাবৰ কাৰণে সক্ষম হ'ব। ইয়াক বোলা হৈছে জিৰ' কষ্ট ইঞ্চুৰেঞ্চ বা শূন্য বীমা আঁচনি। ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ কি কৰিব নালাগিব, আপোনাৰ এই পইচা আপোনাৰ চেলাৰী একাউণ্টৰ পৰা কাট নাখায় বা আপুনি বেংকত জমা দিব নালাগে। এতিয়া এই শূন্য ব্যয় বীমা বা জিৰ' কষ্ট ইঞ্চুৰেঞ্চৰ বাবে আপুনি নাপায়, আপোনাৰতো মৃত্যুৱে হ'ব, আপোনাৰ পৰিয়ালে কিমান টকা পাবৰ কাৰণে সক্ষম হ'ব? যদি আপুনি এৰোপ্লেনত গ'লে, বিমানত গ'লে, বিমান দুৰ্ঘটনাৰ ফলত আপোনাৰ মৃত্যু হয়, তেতিয়াহ'লে আপোনাৰ পৰিয়ালে 2 কোটি টকা পাবৰ কাৰণে সক্ষম হ'ব। 1 নম্বৰ। 2 নম্বৰ, আপোনাৰ যদি যিকোনো ধৰণৰ এক্সিডেণ্টত মৃত্যু হয়, 4চকীয়া বাহনে হওক, 2চকীয়া বাহনে হওক, বা যেনেকুৱা ধৰণৰ বোলে বাছত গৈ আছে আপুনি, বাছখন এক্সিডেণ্ট হৈয়ে মৃত্যু হ'ল, অৰ্থাৎ এক্সিডেণ্ট হৈ মৃত্যুবৰণ যদি আপোনাৰ যদি মৃত্যু হয়, তেতিয়াহ'লে আপোনাৰ পৰিয়ালে 1 কোটি টকা পাবৰ কাৰণে সক্ষম হ'ব। 3 নম্বৰতে, আপোনাৰ ধৰা হ'ল এক্সিডেণ্ট হৈছে আৰু আপুনি মেজৰ মানে এফেক্ট হৈছে আপোনাৰ বডিত, অৰ্থাৎ প্ৰায় স্থায়ীভাৱে পংগুত্ব মানে হৈছে, তেতিয়াও আপুনি কি পাব? 1 কোটি টকা পাবৰ কাৰণে সক্ষম হ'ব। তাৰপিছত আপোনাৰ এক্সিডেণ্ট হোৱাৰ পিছত আপোনাৰ ডিজেবিলিটি ওপৰত ভিত্তি কৰি আমাৰ বোৰ্ড থাকিব, বোৰ্ডে আপোনাৰ ডিজেবিলিটি কিমান হৈছে সেইটো চাব, সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাক তাৰ বিনিময়ত পইচা দিব। অৰ্থাৎ আপোনাৰ এক্সিডেণ্ট হোৱাৰ লগে লগে আপুনি কিছু পইচা পাব, মৃত্যু যদি হয় আপোনাৰ পৰিয়ালে পইচা পাবৰ কাৰণে সক্ষম হ'ব। তাৰ উপৰিও আপোনাৰ যদি সাধাৰণভাৱে মৃত্যু হয়, কিবা যদি বেমাৰতো মৃত্যু হয়, তেতিয়া হ'লেও আপুনি কি পাবৰ কাৰণে সক্ষম হ'ব? আপুনি মিনিমাম 10 লাখ টকা পাবৰ কাৰণে সক্ষম হ'ব। আমাৰ যিটো ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আছে, সেইটোৰ উপৰিও আপুনি 10 লাখ টকা পাবৰ কাৰণে সক্ষম হ'ব। আজি অসম চৰকাৰৰ তৰফৰ পৰা এনেকুৱা ধৰণে দুৰ্ঘটনাত মৃত্যু হোৱা 6টা পৰিয়ালক 6 কোটি টকাৰ চেক প্ৰদান কৰা হয়। তাৰোপৰি আন বহু কৰ্মচাৰীক তেওঁলোকৰ এনেকুৱা ধৰণৰ এক্সিডেণ্ট জড়িত মানে ঘটনাৰ কাৰণে তেওঁলোকক আৰ্থিক অনুদান প্ৰদান কৰা হয়। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, আৰু আমাৰ কৰ্মচাৰীসকলৰ কাৰণে এইটো অত্যন্ত ভাল খবৰ বুলি ক'ব লাগিব। কাৰণ আপুনি যদি চাকৰি কৰি থাকে, চাকৰি কৰি থকাৰ সময়ত যদি দুৰ্ভাগ্যবশতঃ আপোনাৰ মৃত্যু হয়, আপোনাৰ পৰিয়ালটো চলাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈ পৰিব, আৰু তেতিয়া এই ব্যৱস্থাটোৱে আপোনাক পৰিয়ালটো চলাত কিছু পৰিমাণে সকাহ দিব। ইয়াৰোপৰি আপোনাৰ পৰিয়ালে আন এটি সুবিধা পাবৰ কাৰণে সক্ষম হ'ব, সেইটো হৈছে 60 বছৰলৈকে দৰমহা। এইটো ইতিমধ্যে যিহেতু আগৰে ঘোষণা হয় যে মোৰ যদি মৃত্যু হয়, মোৰ মৃত্যু হ'লে মোৰ নমিনীয়ে 60 বছৰলৈকে কি পাব? দৰমহা পাবৰ কাৰণে সক্ষম হ'ব। মই 60 বছৰলৈকে জীয়াই থাকিলে যেনেকুৱা ধৰণে দৰমহা বৃদ্ধি হ'ল হয়, ঠিক তেনেকুৱা ধৰণে দৰমহা বৃদ্ধি হৈ মোৰ নমিনীয়ে কি পাবৰ কাৰণে সক্ষম হ'ব? চেলাৰী পাই থাকিবৰ কাৰণে সক্ষম হ'ব। তাৰোপৰি
মোৰ মৃত্যু হলে মোৰ ঘৰৰ পৰিয়ালে বা নমিনিয়ে 1 কোটি টকা পাবৰ কাৰণে সক্ষম হ'ব অৰ্থাৎ দুটা সুবিধা পাবৰ কাৰণে সক্ষম হ'ব গতিকে আমি কোনোৱে কাকো নিবিচাৰো অনাহকতে মৃত্যুবৰণ কৰক তথাপিও অনাকাংক্ষিতভাৱে কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ কোনোবা ব্যক্তিয়ে কোনোবা কৰ্মচাৰীয়ে হয়তো নিশ্চয় মৃত্যুমুখত পৰিবলগীয়া হ'ব পাৰে অৱসৰৰ আগতে এই ব্যৱস্থাটো অৱসৰলৈকেহে থাকিব অৱসৰৰ আগতে চাকৰি কৰ্ম মানে কিমান দিন থাকিব চাকৰিৰ কৰ্মদিন যিমান দিন তেতিয়ালৈকে এই ব্যৱস্থাটো থাকিব গতিকে আমি আশা কৰিম আপোনালোকে ইয়াৰ বাবে এটি বিশেষ কাম কৰিব লাগিব আপোনাৰ মৃত্যুৰ পিছত বা আপোনাৰ দুৰ্ঘটনাত মৃত্যু হলে আপোনাৰ পৰিয়ালৰ যদি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চলি থাকিব লাগে তাৰ কাৰণে আপুনি যিটো একাউণ্টত আপোনাৰ দৰমহা হয় সেই একাউণ্টটো আপুনি কি কৰিব লাগিব স্যালাৰি একাউণ্ট কৰিব লাগিব স্যালাৰি একাউণ্ট কি হয় আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত পুনৰ আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো ইমানতে সামৰিছো ইয়াৰ জৰিয়তে অকল যে আমাৰ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে উপকৃত হ'ব তেনেকুৱা নহয় অসম চৰকাৰৰ অধীনৰ প্ৰতিজন কৰ্মচাৰীয়ে ইয়াৰ দ্বাৰা উপকৃত হ'ব ইয়াৰ দ্বাৰা এই সকলোৱে যেটো সুবিধা পাবৰ কাৰণে সক্ষম হ'ব গতিকে আপোনালোকে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব সকলোৱে যাতে কথাখিনি গম পায় আৰু লগতে আপোনাৰ নিজৰ একাউণ্টটো যাতে স্যালাৰি পেকেজ কৰে আপোনাৰ একাউণ্টটো যদি স্যালাৰি একাউণ্ট নহয় স্যালাৰি পেকেজ নহয় তেতিয়া হলে কি নহব আপোনাৰ এই সুবিধাৰ পৰা আপোনাৰ বঞ্চিত হ'ব সচৰাচৰ আমি যেতিয়া একাউণ্ট এটা খোলো এটো সেভিং একাউণ্ট থাকে আৰু কাৰেন্ট একাউণ্ট থাকে এই দুটা একাউণ্ট দুই ধৰণৰ একাউণ্ট খোলা হয় কাৰেন্ট একাউণ্টটো এইটো ব্যৱস্থা নাই আপুনি যেটো স্যালাৰি পায় হেতু আপোনাৰ সেভিং একাউণ্ট হ'ব আৰু আপোনাৰ যেটো সেভিং একাউণ্টটো আপুনি কি কৰিব লাগিব স্যালাৰি পেকেজ কৰিব লাগিব স্যালাৰি পেকেজৰ এটা ব্যৱস্থা আছে আপুনি যিমান টকা দৰমহা পায় সেই দৰমহাৰ ওপৰত ভিত্তি কৰি আপোনাৰ একাউণ্টটো স্যালাৰি পেকেজলৈকে কনভাৰ্ট কৰা হয় আপুনি ইয়াৰ বাবে কি কৰিব লাগিব আপুনি নিৰ্দিষ্ট বেংকত যাব লাগিব আৰু বেংকত গৈ এই কথাখিনি আপুনি ক'ব লাগিব যে কি মোৰ একাউণ্টটো কি কৰিব লাগে স্যালাৰি পেকেজ কৰি দিব লাগে গতিকে সদা সাবেদসকল ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰক আপোনালোকৰ লগৰ বেলেগ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলৰ লৈকেও ভিডিঅ'টো ফৰৱাৰ্ড কৰক যাতে তেওঁলোকৰ কথাখিনি গম পায় আৰু গম পায় তেওঁলোকে নিজৰ একাউণ্টটো স্যালাৰি পেকেজ কৰিবৰ কাৰণে চেষ্টা কৰে বা সক্ষম হয় আমাৰ নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল ইয়াৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী কৰ্মচাৰী আৰু বিদ্যালয়ৰ কাৰণে জড়িত কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰি আহিছো আপোনালোকে ইতিমধ্যে এই চেনেলটো আকোৱালি লৈছে আৰু বিভিন্ন ধৰণৰ এই অনুপ্ৰেৰণাৰ জৰিয়তে আমাক গঠনমূলক দিহা পৰামৰ্শ দিয়ে আমি আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ বিচাৰিম আৰু এই ইয়াৰ লগত জড়িত যদি নতুন কিছু ইনফৰমেশন আছে আপোনালোকে ভিডিঅ' কমেন্ট বক্সত কমেন্ট কৰি জনাব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব